হেল্ল' এভৰিৱান, এছামিজ মাদাৰ ডায়েৰী কোনো এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আবেলি সময় মাইনা আৰু মই ওলাইছোঁ বজাৰ যাবলৈ। আজিৰ আবেলি সময়টো মাইনা আৰু মোৰ নিজৰ সময়। বহুত দিনৰ মূৰত আমি মাক জীয়েকে এনেকৈ ওলাইছোঁ। বাবু দেউতাকৰ লগত থৈ আহিছোঁ। গতিকে আজি আমি বহুত এনজয় কৰিম দুয়োজনীয়ে। বহুত দিনৰ মূৰত আচলতে আগতে আমি এনেকৈয়ে দুয়োজনী ঘূৰি ফুৰিছিলোঁ। এতিয়া নহয়গৈ, দেখেই আপোনালোকে। এতিয়া আমি ই ৰিক্সাত উঠি ল'লোঁ। ই ৰিক্সাত উঠি গৈ আছোঁ। আহি পাই গ'লোঁ বিশাল মাৰ্কেট। বিশাল মাৰ্কেটত বহুত কিবা কিবি কিনিলোঁ যদিও এইখিনি ঠাই হৈছে মাইনাৰ আটাইতকৈ প্ৰিয় ঠাই। তাই কিবা কিবি চালে, পেঞ্চিল বক্স ল'ব বিচাৰিছিলে, কিন্তু তাইৰ পচন্দৰ পেঞ্চিল বক্স নাপালে, লোৱা নহ'ল। বাকী বেলেগ কিবা কিবি লৈছে, দেখুৱাম আপোনালোকক। এয়া আমি টোপলা টোপলি লৈ এতিয়া ঘৰলৈ আহি আছোঁ। দেখিছে, 2 ঘণ্টা বজাৰ কৰিলোঁ দেই দুয়োজনী। এতিয়া বস্তুবিলাক দেখুৱাব আমাৰ মাইনাই, চাই যাওকচোন। এইযোৰ তাইৰ ক্ৰক্স ল'লোঁ। তাইৰ পুৰণা ক্ৰক্সযোৰ বেয়া হৈছিলে কাৰণে। আৰু এইখন হৈছে তাইৰ কিবা মেজিক বুক বোলে, সেয়া লৈছে তাই। আৰু এতিয়া মোৰ কিবা কিবি পাকঘৰৰ বস্তু, এইখন কলপাতৰ ডিজাইনৰ ট্ৰে এখনে আনিছোঁ মই। তাৰপিছত এইখন পানী বটলৰ বেগ এখন আগৰে আছে যদিও আৰু এখন মই ল'লোঁ। আৰু এয়া কেৰাহী চেৰাহী যে উঠাই থোৱা, এনেকুৱা মোৰ নাছিলে, এটাই আছিলে, সেইকাৰণে আজি 3টা লৈ আহিছোঁ। এয়া চাওকচোন। আৰু আনিছোঁ, মাইনাই দেখুৱাই আছে আপোনালোকক, চাওক। এইটো হৈছে ঘি থোৱা ঘিদানি, সেইটো কেতিয়াবা মই ব্লগত আপোনালোকক দেখুৱাম। আৰু এইটো আইৰণ কেৰাহী, বহুত ওজন আছে দেই। এইখিনিয়ে বস্তু। গতিকে ব্লগটো সামৰিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।